Hello everyone, welcome back to my channel. সকলো ভালে আছে। আজি মই আপোনালোকক সিলেবাসখন দিম। একচুয়ালি সিলেবাসখন মোৰ দিয়া অকমান দেৰি হৈ গ'ল, তাৰ কাৰণে বেয়া নাপাব, যেহেতু অকমান ব্যস্ত হৈ আছিলো। সো সিলেবাসখন দেখুৱাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ, তাতে মই যিখিনি টপিকছ মেনশ্যন কৰিছোঁ তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে এইখিনি টপিক ইম্পৰ্টেণ্ট নহয়, দেন আপোনালোকে কিছুমান স্কিপ কৰিব পাৰে আৰু নিজে কিছুমান এনালাইচিছ কৰিলে মানে ভাল হয়। আৰু মেইন টপিকছখিনি চোৱাৰ আগত এটা বস্তু আপোনালোকে বহুত ইম্পৰ্টেণ্ট হয়, এইফালে দেখা পাইছে মাৰ্কছবিলাক ক'ত কিমান মানে এইচ লেভেল হওক বা গ্ৰেজুৱেশ্যন লেভেলত কিমান মাৰ্কছ আহিব কুৱেশ্যনবিলাক, সেইখিনি আমি গম পালে মানে ভাল হয়। একচুৱেলি ইয়াত যিমানখিনি দিয়া আছে সেইটো মতেতো নাহে বাৰু, তথাপিও জানি থ'লে ভাল। চ' এতিয়া বলক তেতিয়াহ'লে চিলেবাছখন দেখুৱাওঁ আপোনালোকক। চ' এইফালে জেনেৰেল নলেজৰ ভিতৰত আমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, এইখিনি টপিকছ হয়। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, কাৰণ গোটেইখিনি টপিকছ মই এটা এটাকৈ কৈ দিয়াটো এইটো পচিবল নহয়, বিকজ চিলেবাছখন বহুত বেছি ভাষ্ট হয়। আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ভিতৰত এইখিনি হয় টপিকছ। দেন ইণ্ডিয়ান পলিটি বিফৰ ইণ্ডিপেণ্ডেঞ্চ, ইয়াৰ পৰা আপোনালোকে নেশ্যনেল ইমাৰ্জেঞ্চি এণ্ড ষ্টেট ইমাৰ্জেঞ্চি এইটোলৈকে আছে। আৰু বাকী ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত আমাৰ প্ৰি হিষ্ট্ৰী পিৰিয়ড, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, আকৌ ভেদিক কালচাৰ। চ' ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত এইখিনি টপিকছ আছে। আৰু ইণ্ডিয়ান ইকনমিটো অকণমান টপিকবিলাক লং আছে, বাট ইণ্ডিয়ান হিষ্ট্ৰী আৰু আছাম হিষ্ট্ৰীটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু ইণ্ডিয়ান ইকনমিক্স এইখিনি আছে। আপোনালোকে এটা এটা স্ক্ৰীনশ্বট লৈ ল'ব, যাতে পিছত প্ৰব্লেম নহয়। ষ্টেটিষ্ট জিকে, পোষ্ট টু ইণ্ডিয়া, ডেট এণ্ড ডেজ, টেম্পলছ ইন ইণ্ডিয়া, তাৰপিছত আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী, আহোম ডাইনেষ্টি বহুত বেছি ইম্পৰ্টেণ্ট হয়। আছাম ইকনমি, GI টেক্সবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইখিনি চাব লাগে। এইটো আছাম পলিটি, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, most important topic. Then statics GK of Assam. Statics GK ভিতৰত আমাৰ কি চাব লাগে। আৰু নৰ্থ ইষ্ট GK, নৰ্থ ইষ্টৰ ভিতৰত এইখিনি মই লৈছোঁ। কম্পিউটাৰত কিছুমান টপিকছ আমি চাই গ'লে ভাল হয়। যদি আপোনালোকে বুকছ নাচালেও আপোনালোকে নেটত চাই ল'ব পাৰে। চ' স্পৰ্টছ GK, স্পৰ্টছৰ টপিকছবিলাক আমি চাব লাগে। আপোনালোকে লুচেন GK স্পৰ্টছৰ বহুতখিনি টপিকছ পাব, চ' তাৰ পৰা টপিকবিলাক চাই গ'লেও হ'ব। এই টপিকছখিনি থাকেই তাতে। ট্ৰান্সপৰ্ট, দেন কোৱান্টিটেটিভ এপ্টিটিউডৰ আপোনাৰ এইখিনি টপিকছ আছে। এইখিনি বাৰু মষ্ট কমন টপিকছ হয়, প্ৰত্যেক বছৰে আহিয়ে থাকে। আৰু আপোনালোকৰ মই আজি যিখিনি চিলেবাছ দেখুৱালোঁ, এই টপিকছবিলাক একচুৱেলি চবে নিদিয়ে, মানে ৰিভিল নকৰে। ত' মই আপোনালোকক সকলো পূৰা খোলাকৈ দি দিছোঁ। আৰু ৰিজনিঙৰ এইখিনি টপিকছ আছে। দেন ইংলিছৰ চাব পাৰে, ইংলিছৰ ইম্পৰ্টেণ্ট টপিকছখিনি।
আৰু এইফালে কাৰেণ্ট এফেয়াৰ্ছটো ডেইলি যাবই লাগে, কিন্তু তাৰ ভিতৰত মানে কিহৰ ওপৰত বেছিকৈ চাব আপোনালোকে, নেশ্যনেল ইণ্টাৰনেশ্যনেল আছাম নৰ্থ ইষ্ট এইবিলাকে আৰু টপিক ৱাইজেছ চাই গ'লে মানে ভাল। মই যিখিনি টপিক ফ'ল' কৰি আছোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ। বহুতেতো এনেকৈ ইমান ভিতৰুৱা টপিকছবিলাক আপোনালোকক কেতিয়াও ৰিভিল নকৰে, আৰু সেয়াই বহুতে খুজি থকাৰ কাৰণে আপোনালোকক দিবলৈ ময়ো একো আফচোচ কৰা নাই। ভালদৰে সকলোৱে পঢ়িব লাগে, সকলোকে মানে এটা জব প্ৰয়োজন হয়, যিহেতু কষ্ট কিমান কৰিছে, কেনেকৈ ষ্টাডি কৰিছে সেইখিনি অভিয়াছলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া যদি আপোনালোকক টপাৰ্ছ এজনেও গোটেই নোটছখিনি শ্বেয়াৰ কৰে, দেন সেইখিনি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোকে কেনেকৈ পঢ়িছে বা সেই বস্তুখিনি কেনেকৈ লৈছে নিজে। সেইটো কাৰণে মই চিলেবাছখিনি দিবৰ কাৰণে মই একো আফচোচ কৰা নাই। আৰু এই চিলেবাছখিনি মই একচুৱেলি যিসকলে ধৰি লওক অলৰেডি পাছ আউট হৈছে, মই তেওঁলোকৰ ভিডিঅ'ছ আগতে চাইছিলোঁ, তেতিয়া মই নোটছ কৰি ৰাখিছিলোঁ আৰু সেইটো মতেই মই ফ'ল' কৰি আছোঁ। আৰু নতুন কিছুমান বস্তু ধৰক এড হয়, যেনেকৈ কাৰেণ্ট এফেয়াৰ্ছখিনিহে নতুন হয়, কিন্তু এইখিনি টপিকছটো অলৰেডি আপোনাৰ এবছৰ হওক বা 1.5 বছৰ 2 বছৰ আগত যিখিনি পঢ়িব লাগে সেইখিনিয়ে আৰু, কাৰণ তাত আৰু নতুন টপিকছ বুলি ক'বলৈ একো নাই। যিবিলাক নতুন টপিকছ আহে সেইখিনি চব কাৰেণ্ট এফেয়াৰ্ছতে আহে। সেইটো কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু কিবা যদি আপোনালোকক আৰু কিবা যদি জানিব বিচাৰে দেন প্লিজ মোক কমেণ্ট কৰিব, আই উইল ট্ৰাই টু হেল্প। ঠিক আছে, আজিলৈ বাই। আকৌ খুব সোনকালে লগ পাম। টিল দেন সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। বাই।